আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ সিংহাসন। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে সিংহাসন। তাৰপিছত ২ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মঞ্চেষ্টাৰ বুলি কোন ঠাইক জনা যায় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি শুৱালকুছি। শুৱালকুছিক অসমৰ মঞ্চেষ্টাৰ বুলি জনাজাত। মনত ৰাখিব কুৱেশ্যনটো আহিব পাৰে। তাৰপিছত ৩ নম্বৰ কুৱেশ্যনটো হৈছে যাদৱ পায়েঙে এককভাৱে কোনখন অৰণ্য ৰোপণ কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি মোলাই অৰণ্য। যাদৱ পায়েঙে মোলাই অৰণ্যৰ গছ ৰোপণ কৰিছিল। তাৰপিছত আছে অৰুণাচল প্ৰদেশত কোনখন নৈক কামেং নামেৰে জনা যায় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি জিয়া ভৰালী। জিয়া ভৰালী নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি ৬৯২২ বৰ্গ কিলোমিটাৰ মাটিকালি। বৰাক উপত্যকাৰ মুঠ মাটিকালি হৈছে ৬৯২২। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ১৯৫৮ চনৰ ১৫ আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল। তাৰপিছত ৭ নম্বৰ কুৱেশ্যনটো হৈছে অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ৰাজীৱ গান্ধী। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে অসম চুক্তিৰ পাছত অসমত কোনখন আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ অসম গণ পৰিষদ। অসম গণ পৰিষদ AGP যি কোৱা হয় ই অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত আৰু ৰাজনৈতিক গঠন হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে বিহুক কেতিয়াৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ১৯৫২ চনৰ পৰা। ১৯৫২ চনৰ পৰা বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিছিল। তাৰপিছত ১০ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ জোনাকী চিত্ৰগ্ৰহ। জোনাকী চিত্ৰগ্ৰহ হৈছে অসমৰ প্ৰথমটো চিনেমা হলৰ নাম। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ১১ নম্বৰ কুৱেশ্যন যিটো আছে এইটো লোণ আইন ভংগ কৰা মহাত্মা গান্ধীৰ দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজনৰ কোন আছিল। মানে লোণ আইনত অসমৰ পৰা কোনগৰাকী ব্যক্তি গৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই লোণ অমান্য যিটো দণ্ডি যাত্ৰা আছিল তাত অংশগ্ৰহণ কৰিছিল অসমৰ পৰা। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে অসমৰ প্ৰথমজন স্কুল পৰিদৰ্শক কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি উইলিয়াম ৰবিনছন। উইলিয়াম ৰবিনছন হৈছে অসমৰ প্ৰথমজন স্কুল পৰিদৰ্শক। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে চুকাফা দিৱস কেতিয়া পালন কৰা হয়। আহোমৰ যিটো ৰজা আছিল প্ৰথম তেওঁ চুকাফা আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ২ ডিচেম্বৰ। ২ ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। তাৰপিছত ১৪ নম্বৰ কুৱেশ্যনটো আছে ভাৰতৰ কোনখন জিলাক নদীৰ দ্বীপ জিলা বুলি কোৱা হয় আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ মাজুলী। মাজুলী হৈছে অসমৰ প্ৰথমখন নদীৰ দ্বীপ জিলা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে
অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা আছিল অসম ৰত্ন বঁটা পোৱা প্ৰথম অসমীয়া। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 2015 চনত কোনে অসম ৰত্ন বঁটা লাভ কৰিছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী আছিল 2015 চনত অসম ৰত্ন বঁটা পোৱা ব্যক্তিজন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কনকলতা বৰুৱাৰ জীৱনভিত্তিক চিনেমাখনৰ নাম কি আছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ পূৰব কি আৱাজ। পূৰব কি আৱাজ আছিল কনকলতা বৰুৱাৰ জীৱনভিত্তিক চিনেমা। তাৰপিছত আছে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনভিত্তিক ছবিখনৰ নাম কি? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি সোণাৰ বৰণ পাখি। সোণাৰ বৰণ পাখি আছিল প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনভিত্তিক ছবি। তাৰপাছত নেক্সট কুৱেশ্যনটো আছে সৰু পথাৰত ৰেল দুৰ্ঘটনাৰ বাবে কাক ফাঁচি দিয়া হৈছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি কুশল বৰুৱা। কুশল কোঁৱৰক সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে ফাঁচি দিছিল। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম সাম্যবাদী লোকসভাৰ অধ্যক্ষ কোন আছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি সোমনাথ চেটাৰ্জী। সোমনাথ চেটাৰ্জী আছিল ভাৰতৰ প্ৰথম সাম্যবাদী লোকসভাৰ অধ্যক্ষ।